নমস্কাৰ, মই শ্ৰী নিবাৰঞ্জন দাস। মই ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড অসমৰ সম্পাদক হওঁ। আমাৰ সমবায় সমিতিখন অসম চৰকাৰৰ 2007 চনৰ সমবায় পঞ্জীয়ন আইন অনুসৰি পঞ্জীয়ন কৰা হৈছে আৰু এই আইনখনৰ আধাৰত আমাৰ সমবায়খন পৰিচালনা কৰিবৰ কাৰণে এইখন বাইলো উপবিধি আমি সমবায় পঞ্জীয়ন বিভাগৰ পৰা পাইছোঁ আৰু ইয়াৰ যোগেদি আমি সমবায়খন পৰিচালনা কৰিছোঁ। সদ্যহতে আমাৰ সমবায়খন 3 বছৰ হৈ গৈছে আৰু আমি এই সমবায়খন সদ্যহতে অসমৰ জৈৱিক কৃষি প্ৰসাৰৰ কাৰণে আৰু এই প্ৰসাৰৰ যোগেদি যিসকল কৃষকক জৈৱিকৰণ কৰা হ'ব সেই কৃষকসকলৰ বজাৰ উপস্থাপনৰ কাৰণে সদ্যহতে সমবায়খন প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই ক্ষেত্ৰত আমাৰ সদ্যহতে এই সমবায়খন পৰিচালনা কৰিবলৈ যাওঁতে আমাৰ কেপিটেল মূলধন পৰিচালনা কৰা বিষয়টো আৰু ইয়াৰ আঁচনিসমূহৰ বিষয়ে আমি কৃষকসকলক ক'বলগীয়া পৰিছে। সেইকাৰণে আমি সদ্যহতে এই ভিডিঅ'টো কৰিবলৈ আগ্ৰহী হ'লোঁ। আমাৰ সমবায়খনৰ পঞ্জীয়ন হোৱা যি উপবিধি আছে সেই উপবিধি 4 নম্বৰ দফাত আমাৰ কেপিটেল মেনেজমেণ্টৰ বিষয়ে লিখা আছে। মূলধন কি ধৰণে পৰিচালনা কৰা হ'ব আৰু এই মূলধন কি ধৰণে আহিব। সদ্যহতে সমবায় এখনত মূলধন অংশীদাৰসকলৰ শ্বেয়াৰৰ ওপৰত অংশৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ সমবায়খনৰ 4 নম্বৰ এত স্পষ্টভাৱে লিখা আছে যে আমাৰ সমবায়খনৰ সৰ্বমুঠ 200 লিড ফাৰ্মাৰ বা 200 কৃষক গোটৰ মিনিমাম এটা কৃষক গোটত 5জনকৈ কৃষক হিচাপে ধৰি 1000 কৃষকৰ এগেইনষ্টত 200 কৃষক গোট আৰু সেই প্ৰতিজন কৃষকৰ পৰা 1000কে 10 লাখ টকাৰ এটা শ্বেয়াৰ কেপিটেল ধৰা হৈছিল। আমি সেই কৃষকসকলৰ শ্বেয়াৰ কেপিটেলৰ ওপৰত ভিত্তি কৰি সদ্যহতে কৃষক গোটবিলাক গঠন কৰিছিলোঁ আৰু এই কৃষক গোটবিলাক বিশেষকৈ চাহ খেতি হোৱাৰ কাৰণে তেওঁলোকৰ ফেক্টৰীৰ কথা আহি পৰিলে আৰু ফেক্টৰীৰ যোগেদিহে সদ্যহতে ইয়াৰ চাহবিলাক কেঁচা পাতবিলাক উৎপাদন কৰা হ'ব আৰু কেঁচা পাতবিলাকৰ বজাৰ তেতিয়া শুকান পাতলৈ পৰিণত কৰি পেকেট কৰি বিক্ৰী কৰিলেহে বজাৰ উপস্থাপনা হ'ব আৰু তেতিয়াহে কৃষকসকলৰ উন্নয়ন হ'ব। এই বিষয়ত মই অকণমান সবিশেষ ক'ব বিচাৰিছোঁ। আমাৰ সদ্যহতে সমবায়খনৰ যি শ্বেয়াৰ কেপিটেল বিষয়ে লিখা 4B এই বিষয়ে বি আৰু চিত এই বিষয়ে বিশদ বিৱৰণ দিছে। আমাৰ মূলধন ব্যৱস্থাটো দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে সাধাৰণ অংশীদাৰ, আনটো হৈছে বিনিয়োগকাৰী। সাধাৰণ অংশীদাৰত আমি 51% বুলি আমি ৰেজিষ্টাৰ কৰা হৈছে আৰু বিনিয়োগকাৰীৰ ক্ষেত্ৰত 49% বুলি আমি ৰেজিষ্টাৰ কৰা হৈছে। ধৰা হওক আমাৰ সমবায় সমিতিখনৰ প্ৰত্যেকজন কৃষকৰ আমি ধৰি লৈছোঁ প্ৰত্যেকজন কৃষকৰ 6 বিঘাকৈ বাগিচা বা খেতি আছে যদি আৰু 1000 কৃষক আছে। 1000 কৃষক আৰু 6 বিঘাকৈ থাকিলে আমাৰ 6000 বিঘা সদ্যহতে খেতি হ'ব বুলি ধৰি লোৱা হৈছে আৰু চৰকাৰী এটা হিচাপ আছে চাহ খেতিৰ ক্ষেত্ৰত 150 বিঘাত এটা MSME ইউনিট বুলি ধৰা হয়। যদি 150 বিঘাত এটা MSME ইউনিট হয় তেনেহ'লে 6000 বিঘা বাগিচাত আমাৰ 40টা MSME ইউনিট হ'ব আৰু 40টা MSME ইউনিটত মাইক্ৰ' ইউনিট সদ্যহতে 200 হ'ব। 200 মাইক্ৰ' ইউনিট হ'ব। 5টাকৈ 5 4 গুণ 20 200 মাইক্ৰ' ইউনিট হ'ব আৰু প্ৰতিটো ইউনিটত চৰকাৰী যিটো ধন হিচাপ মূলধন সেইটো মূলধন হিচাপত 1 কোটি টকা হয়। সেই হিচাপে আমাৰ 40টা ইউনিটত 40 কোটি টকাৰ এটা পুঁজি লাগিব গোটেই পুঁজি সমবায়খনৰ কাৰণে।
তো সেই হিচাপে আমাৰ 51% যদি সাধাৰণ অংশীদাৰৰ মূলধন হয় তেনেহ'লে 51% হিচাপে 21 কোটি টকা সাধাৰণ অংশীদাৰৰ মূলধন হ'ব আৰু বিনিয়োগকাৰীৰ মূলধন বিনিয়োগকাৰীৰ পৰা আমি বিচাৰিলে পাম 19 কোটি টকা। তো সেই হিচাপে অংশীদাৰ নীতি অনুসৰি 40 কোটি টকাৰ যিটো মূলধন সেই গোটেই সমবায়খনৰ প্ৰক্ৰিয়া ইউনিট বঢ়াবৰ কাৰণে ফেক্টৰী বঢ়াবৰ কাৰণে আমাক সদ্যহতে 40 কোটি টকা মূলধন প্ৰয়োজন হ'ব। সেই 40 কোটি টকা মূলধন হিচাপত আমাৰ সাধাৰণ সভ্যৰ মূলধন হ'ব 21 কোটি টকা, যিহেতু 51% হয়, আৰু বিনিয়োগকাৰীসকলৰ 19 কোটি টকা হ'ব। সেই হিচাপে আমি মূলধন হিচাপ কৰিলে প্ৰতি ইউনিটত 1 কোটি টকা হ'লে 52,50,000 টকা সদ্যহতে এটা ইউনিটৰ ইনভেষ্টিং মনি হ'ব, মানে মূলধন হ'ব। আৰু সেই হিচাপে আমি চৰকাৰৰ ওচৰত এই কামখিনি কৰিবৰ কাৰণে পঞ্জীয়ন বিভাগক আমি 1% হিচাপত আমি 4 লাখ টকা চৰকাৰৰ ওচৰত শ্বেয়াৰ মনি জমা কৰিব লাগিব। সাধাৰণ সভ্যৰ সদ্যহতে 51% হিচাপত যি 21 কোটি টকাৰ ইউনিটৰ মূলধন আছিলে, সেই হিচাপে 52,50,000 যদি হয়, চৰকাৰৰ এটা হিচাপ অনুসৰি 5% প্ৰান্তীয় মূলধন হয়। প্ৰান্তীয় মূলধন মানে মাৰ্জিন মনি। মাৰ্জিন মনি যদি 5% হয়, সেই হিচাপে 2,62,500 টকা এটা MSME প্ৰজেক্টত এজন কৃষকৰ মানে উৎপাদকৰ মাৰ্জিন মনি হিচাপে অংশীদাৰৰ মূল্য হ'ব। আৰু সেইটোক যদি আমি 5 ভাগ কৰোঁ, মানে মাইক্ৰ' ইউনিটলৈ যাওঁ, সেইটো 52,500 টকা মাইক্ৰ' ইউনিটত পৰিব, আৰু এটা মিনি ইউনিটত 2,62,500 টকা সদ্যহতে এটা শ্বেয়াৰ হ'ব, এটা শ্বেয়াৰ হ'ব। এই ক্ষেত্ৰত এই গোটেই প্ৰক্ৰিয়াটোত আমি আগবাঢ়িবলৈ হ'লে আমি সদ্যহতে যি পদ্ধতি আছে, ব্যৱসায়িক যি পদ্ধতি আছে, সেই ব্যৱসায়িক পদ্ধতি অনুসৰি আমি তৃতীয় পক্ষৰ লগত আগতীয়াকৈ এগ্ৰিমেণ্ট থাকিব লাগিব, যিহেতু তৃতীয় পক্ষৰ এগ্ৰিমেণ্টৰ ওপৰত ভিত্তি কৰিহে আমি এই গোটেই প্ৰজেক্টটো পাম। বহুজন কৃষকে ভাবি আছে যে চৰকাৰৰ পৰা এখিনি ধন আহিব আৰু সেইখিনি ধন বিলাই আমি গোটেই পৰিস্থিতিটো কণ্ট্ৰল কৰিব পাৰিম আৰু আমি গোটেইখিনি আমি ফ্ৰীকৈ পাম আৰু তাৰ পৰা আমাৰ সমবায়খনৰ উন্নয়ন হ'ব। সেইটো নহয় আচলতে। সমবায় উন্নয়ন কৰিবলৈ হ'লে আমি অংশীদাৰসকলৰ নিজৰ এখিনি মূলধন লাগিব, আৰু একেধৰণে সেই মূলধনৰ ওপৰত ভিত্তি কৰি চৰকাৰ বা বিনিয়োগকাৰীসকলে বিনিয়োগ কৰিব। আমাৰ বাইল'খনৰ যিটো 4 নম্বৰ দফাৰ চিট লিখা আছে, সেইমতে আমি সদ্যহতে 51% নিজৰ হ'ব লাগিব আৰু 49%হে বিনিয়োগকাৰীয়ে দিব, চৰকাৰী বিনিয়োগকাৰীয়ে হওক, বেচৰকাৰী বিনিয়োগকাৰীয়ে হওক। আৰু এই ক্ষেত্ৰত আমি যদি গোটেই 1000জন কৃষকৰ উন্নয়নৰ কথা ভাবোঁ, তেনেহ'লে আমাৰ নিজা মূলধন হ'ব লাগিব 21 কোটি টকা, আৰু বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিব 19 কোটি টকা, যদি আমি 40টা MSME ইউনিট বহাওঁ। আৰু যদি এই ধৰণে 40টা ইউনিট বহাবলৈ হ'লে, আৰু যদি মাইক্ৰ' ইউনিট 200 মাইক্ৰ' ইউনিট বহাওঁ, তেনেহ'লে আমাৰ সেই একেই মূলধন প্ৰয়োজন হ'ব। আৰু সেই হিচাপে আমি আগবাঢ়ি যাবলৈ হ'লে আমি সদ্যহতে মাৰ্জিনেল মনি হিচাপে আমাৰ নিজা শ্বেয়াৰ তোলা ব্যৱস্থা কৰিব লাগিব। এটা শ্বেয়াৰ কেপিটেল আমি যোগাৰ কৰিব লাগিব, আৰু সেই শ্বেয়াৰ কেপিটেলটোৰ ওপৰত ভিত্তি কৰি 1%
পঞ্জীয়ন বিভাগলৈ আমি প্ৰেৰণ কৰিব লাগিব। সেই হিচাপে আমি যদি এজন সাধাৰণ অংশীদাৰৰ মানে যিয়ে প্ৰজেক্ট বহাব তেওঁলোকৰ এজনৰ 52,500 টকাৰ এটা শ্বেয়াৰ হ'ব। যি ধৰণে এজন কৃষকৰ শ্বেয়াৰ 1000 টকা হৈছিল আৰু প্ৰচেছিং ছেক্টৰত আমি আগবাঢ়িবলৈ হ'লে 52,500 টকাকৈ আমি এটা শ্বেয়াৰ ধৰিব লাগিব। আৰু সেই ধৰণে ধৰি আমি কিমান ধৰণে আগবাঢ়িব পাৰোঁ, প্ৰথমে 10টা বা 5টা ইউনিট বা 20টা ইউনিট কেনেকৈ আগবাঢ়িব পাৰোঁ, সেইটোৰ ওপৰত ভিত্তি কৰি আমি শ্বেয়াৰ তুলি সেই শ্বেয়াৰ তোলাৰ এটা প্ৰস্তাৱ লৈ অংশীদাৰসকলৰ মাজত আৰু এই বিষয়ত আলোচনা কৰি বিভাগীয় কৰ্তৃপক্ষৰ পৰা পঞ্জীয়ন বিভাগৰ পৰা আমি এই বিষয়ত শ্বেয়াৰৰ 1% জমা দি যি মূলধন বুলি আমি ধৰি ল'ম তাৰ 1% জমা দি পঞ্জীয়ন বিভাগৰ পৰা অনুমোদন লৈ তাৰ পাছত আমি এই বিষয়ত আগবাঢ়িব পাৰিম। এইটোকে চমু এটা আভাস দিলোঁ আৰু বাকীখিনি আমি অংশীদাৰসকলৰ সভাত আলোচনা কৰিম। আজি মাত্ৰ এই চমু আভাস দিবৰ কাৰণেহে এই ভিডিঅ'টো কৰিলোঁ। নমস্কাৰ। নাই কথা।